ভাৰতত HMPV আক্ৰান্ত প্ৰথমগৰাকী ৰোগীক চিনাক্ত কৰা হৈছে। এই ৰোগীগৰাকীৰ স্থান হৈছে বাংগালোৰ। বাংগালোৰত এটি 8-মহীয়া কন্যা শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি। আকৌ হ'ব পাৰে লকডাউন, পুনৰ স্তব্ধ হ'ব পাৰে বিশ্ববাসীৰ জনজীৱন। এতিয়াৰ পৰা সকলোৱে পিন্ধিব লাগিব মাস্ক। বিশ্বত পুনৰ ভাইৰাছৰ আতংক। এইবাৰ COVID-19 নহয়, এইবাৰ পুনৰ চীনত উৎপত্তি অন্য এক ভাইৰাছ। কৰোনাতকৈ ভয়াৱহ ভাইৰাছৰ বাবে চীনত এইবাৰ হাই এলাৰ্ট। COVID-19ৰ পিছত চীনত পুনৰ ভাইৰাছৰ আতংক। চীনত মাৰাত্মক ভাইৰাছ HMPVয়ে সৃষ্টি কৰিছে ভয়ানক ৰূপ। পুনৰ লকডাউন হোৱাৰ সম্ভাৱনা। COVID-19ৰ পিছত এইবাৰ HMPVয়ে আনিব পাৰে লকডাউন শীৰ্ষক পৰিৱেশৰ। চীনৰ পিছত ভাৰতত HMPV আক্ৰান্ত প্ৰথমগৰাকী ৰোগীক চিনাক্ত কৰা হৈছে। এই ৰোগীগৰাকীৰ স্থান হৈছে বাংগালোৰ। বাংগালোৰত এটি 8-মহীয়া কন্যা শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি। তাৰ পিছতে সৃষ্টি হৈছে এক ভয়ংকৰ পৰিৱেশ। এইবাৰ এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ভাৰত চৰকাৰ।